গুড মৰ্নিং আৰু অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই দেখাবৰ কাৰণে আগবঢ়াই আহিছোঁ। চাই ল'ব, আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভালে আছে চাগে নিশ্চয়। এয়া শ্বৰ্টলি মই বেছি লম্বাকৈ নবনাওঁ। এয়া মই কলটো এদিনা কাটি থৈছিলোঁ, এই কলটো এতিয়া পকিলে, সেইকাৰণে অকণমান আঁকি হিচাপে ওলাই পিনে ৰাখিবৰ কাৰণে মই এটা লাগি আছোঁ কামতে। আমাৰ ইয়াত ইমান কল খোৱা মানুহটো নাই, মই খাওঁ কিন্তু মই বেছিভাগ ইমান নাখাওঁ। এয়া কিমান মস্তি আছে ন, বঢ়িয়াকৈ ওলাই দিছোঁ চাব। পূৰা লোকেল বস্তু হয় ন, মানে আমি ইয়াত দৰৱ চৰৱ একো ব্যৱহাৰ নকৰোঁ। মানে কলটো অকণমান বেছি ৱেইট হৈ থকাৰ কাৰণে নিজে গিৰি গ'ল, সেইকাৰণে নিজে পকি আছেগৈ। মানে সেইকাৰণে মই আনি মেলি মোৰ কলৰ বাৰু অভাৱ নাই। কল কাম বুলি ক'লে যেতিয়া ইচ্ছা তেতিয়া খাব পাৰে। মোৰ নিজৰে বাৰী আছে, বাৰীৰ পৰা এইটো নিজৰ বাগানৰ কল হয়। ইয়াত আমি একো মেডিচিন ইউজ নকৰোঁ। আমাৰ যেনেকৈ ৰুওঁ এনেকৈ থাকে, আৰু ইয়াতে কোনো কলৰ ওপৰত আমি ভিটামিন মাৰিব লাগে বা স্প্ৰে কৰিব লাগে এইবিলাকৰ আমাৰ পদ্ধতি নাই। মানে আমি সেইবিলাকক বিজনেছ হিচাপে ব্যৱহাৰ নকৰোঁ। মানে এনেই নিজৰ কল ৰুব লাগে, গছ ৰুব লাগে, সেইবিলাকৰ ক্ষেত্ৰতে আমি এইবিলাক ইউজ কৰোঁ। আৰু যেনে বাৰীত এটা কিবা কিবি ফল মূল থাকিব লাগে। আমাৰ গাঁৱলীয়া সমাজত যিজনে থাকে, গাঁৱত থকা বাৰী কৰি কৰিব লাগে, সেয়ে আৰম্ভ কৰে। আৰু জাষ্ট এতিয়া আমি কাটি মেলি মই কমপ্লিট কৰি এতিয়া মোনাত ভৰাইছোঁ, কিয়নো ল'ৰাটো আমাৰ বৰ্ডিঙত থাকে, তেখেতক লৈ দিম। কাৰণ সি মানে আমি ঘৰত কি খাইছে কি খোৱা নাই, সি মনত আমাৰ খোৱাবিলাক আমি ভিডিঅ' বনাই থাকোঁ, সেইকাৰণে অলপ বেজাৰ লাগি থাকে। মাজে সময়ে এসপ্তাহ বা 10 দিন মূৰে কিবা নহয় কিবা এটা লৈ দিলে মনটো অলপ শান্তি লাগে। কাৰণ ল'ৰা ছোৱালীৰ ওপৰত যদি মৰম চেনেহ নাথাকে তেতিয়াতো অসুবিধা আছে। সেইকাৰণে ইয়াক মই এটা মোনাত ভৰাই মেলি পিছত মই নিজে তাৰ গাড়ী চলাব যাওঁ, তেতিয়া মানে লৈ যাওঁ। আৰু এইকাৰণে ভিডিঅ'টো আপোনালোকক অকণমান দেখাই দিছোঁ। আপোনালোকৰো এনেকুৱা হয় নহয়, নিজৰ বাগান কৰে নাই, কল বাগান, তামোল বাগান। যিবিলাকে গাঁৱত থাকে তেখেতসকলে সম্পূৰ্ণ কৰে হ'বলা, যিবিলাকে গাঁৱত নাথাকে তেখেতসকলে নকৰে। চাই ল'ব ভিডিঅ'টো দি।